অসমলৈ আহি অসমীয়াৰ সৰ্বোচ্চ সন্মান গামোচাক কেন্দ্ৰীয় মন্ত্ৰীয়ে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৰহাটত অমিত শ্বাহে মুখ্যমন্ত্ৰী তথা দলীয় কৰ্মীয়ে আগবঢ়োৱা গামোচাক উপেক্ষা কৰাৰ অভিযোগ উত্থাপন হৈছে। অমিত শ্বাহে গামোচা কান্ধত লোৱাৰ সলনি হাতত ওলোমাই লোৱাত আপত্তি দৰ্শাইছে একাংশই। এই বিতৰ্ক চলি থকাৰ মাজতে আজি বিজেপি নেতা ৰাণা গোস্বামীয়ে অমিত শ্বাহে কান্ধত গামোচা নোলোৱাৰ কাৰণ উদ্ঘাটন কৰিলে। প্ৰটকলৰ বাবেহে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কান্ধত গামোচা নোলোৱা বুলি সম্ভাৱনা ব্যক্ত কৰে ৰাণা গোস্বামীয়ে। একচুৱেলি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যোৰহাট ভৱনৰ সময়ত তেখেতে যি আমাৰ গামোচাখন নল'লে সেইটোলৈ বিতৰ্ক কৰা কিবা অৱকাশ আছে বুলি মই ভবা নাই। কিয়নো তেখেত এগৰাকী গৃহমন্ত্ৰী হয়, দেশৰ গৃহমন্ত্ৰী, যথেষ্টখিনি চিকিউৰিটি কথা আছে, প্ৰটকলৰ কথা আছে, আৰু সেই প্ৰটকল আৰু হেৰিৰ মাজতো হয়তো থাকিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণকালৰ দুখন ছবি চাওক। প্ৰথমখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ, আনখন প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা কালত মোদীৰ অসম ভ্ৰমণৰ ফটো। দুয়োখনতে প্ৰধানমন্ত্ৰীৰ কান্ধত গামোচা দেখিবলৈ পোৱা যায়। অমিত শ্বাহে গামোচা কান্ধত নোলোৱা প্ৰসংগত ৰাণা গোস্বামীয়ে কৰা ব্যাখ্যাত সন্তুষ্ট নহয় AIUDFৰ বিধায়ক ৰফিকুল ইছলাম আৰু আমিনুল ইছলাম। গতিকে অমিত শ্বাহ ইমান তেওঁৰ কি প্ৰটকল থাকিব পাৰে যে অসমীয়া গামোচাখন তেওঁৰ ডিংগিত ল'লে তেওঁৰ প্ৰটকল ভায়লেট হ'ব বা তেওঁৰ সন্মান লাঘৱ হ'ব, এই কথাটো অতি দুৰ্ভাগ্যজনক। মানে অমিত শ্বাহে গামোচা নোলোৱাটো যিমান অপৰাধ হৈছে, অসমবাসীৰ প্ৰতি যিটো অসন্মান হৈছে, এই বক্তব্যটো তাতকৈ বেছি অসন্মানজনক হৈছে। আচলতে গামোচাৰ প্ৰতিতো প্ৰেম প্ৰীতি নাই। ডিঙিত লোৱাৰ পিছত ডিঙিত যদি বেছি হয় ডিঙিৰ পৰা আঁতৰাই দিয়ে, সেইটো ঠিক আছে। ডিঙিত ল'ব লাগিছিল, সন্মান যাচিছিল, সন্মানটো তেখেতে গ্ৰহণ কৰা নাই, এই কথাটো স্বীকাৰ কৰিলেই হয় যে অসমীয়া মানুহ নহয়, তেখেতে গামোচাৰ মৰ্যাদা আৰু মূল্যটো মৰমটো বুজি নাপায়। এই কথাটো বিজেপিৰ নেতাসকলেই স্বীকাৰ কৰিলে হ'ল, তেখেত আৰু ক'ত কৰিব, তেখেত ডাঙৰ মানুহ। ইপিনে অমিত শ্বাহে গামোচা কান্ধত নোলোৱাৰ আন এক সম্ভাৱনা ব্যক্ত কৰে দেৱব্ৰত শইকীয়াই। বিৰোধী দলপতিজনৰ মতে এয়া নধৰ্তব্য। এলাৰ্জিৰ বাবেও অমিত শ্বাহে নল'ব পাৰে গামোচা। যে কোনে কি কাৰণে কোন সময়ত গামোচা লোৱা নাই সেই কথাটো নজনাকৈ ক'ব নোৱাৰি। অমিত শ্বাহ ডাঙৰীয়া প্ৰথম দিনা লোৱা নাই, মই নিজেও দেখিছোঁ, তেওঁলোকে হাততে বিদুৰ কৰিছে। ডিঙিত এলাৰ্জি হৈ আছিল নেকি মই নাজানো। গামোচা বিতৰ্কত ৰাণা গোস্বামীয়ে কংগ্ৰেছলৈ এৰিলে সতৰ্কবাণী। ওপৰলৈ পানী ছটিয়ালে গাতে পৰিব বুলি কটাক্ষ কৰে ৰাণা গোস্বামীয়ে। পানী ছটিয়ালে নিজৰ গাত পৰিব। কালি পানী ছটিয়াইছিলে, গধূলিলে চাগে চবৰ গাত অকণ এচাৰকণি পৰি গ'ল, অলপ চবৰ গাত পিৰিলে। এই আমাৰ মেখেলা চাদৰ পিন্ধাগৰাকী চাগে চাদৰখন তিতিলে, চিঞৰি থকাজনে যি বাইট দি আছিলে তেওঁ চাগে চাৰ্টটো তিতিলে, সেইকাৰণে নিশ্চয় অকণমান ঠাণ্ডা লাগিলে। পিছত চাগে ওপৰৰ পৰা নিৰ্দেশ গ'ল ভেটা পৰাৰ পৰা, কৈ দিলে চাগে বন্ধ কৰা, পানী আহি মোৰ গাটো পৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কান্ধৰ গামোচা হাতলৈ নমোৱা প্ৰসংগত বাজপেয়ী ভৱন তথা দিছপুৰৰ বাকপটু নেতাই আগবঢ়োৱা ব্যাখ্যালৈ অপেক্ষা কৰিছে ৰাইজে। জবা দাসৰ ৰিপৰ্ট, NKTV+।